Hello students, HSLC বা HS যদি কথা কও আৰু আমাৰ হাতত বেছি দিন নাই আজি ভিডিঅ ডিসকাস কৰিব গৈ আছো যে লাষ্ট 7 দিনত আমি কি দৰে পঢ়িম কি ষ্ট্ৰেটেজি হ'ব লাগে এই লাষ্ট 7 দিনত তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰো এতিয়া চোৱা আমি এনেকুৱা হয় আমাৰ লগত আমাৰ যেহেতু ফাৰ্স্ট এক্সামটো কি আছে ইংলিশ আছে তো তোমালকে হয়তো বহুতে ভাবি ৰাখে যে মই ইংলিশ এক সপ্তাহ পঢ়িম বহুতে হয়তো ভাবিছে 5 দিন পঢ়িম কিন্তু তোমালকৰ কি হৈছে বস্তুবিলাক এনেকুৱা হৈ যায় যে বেলেগ সাবজেক্ট বিলাক ইংলিশ বাদ দি বেলেগ সাবজেক্ট বিলাক পঢ়োতে কি হয় আমি হয়তো ভাবি ৰাখিছিলো 7 দিন আমি পঢ়িম ইংলিশ কিন্তু পিছত গৈ পেলাই দেখো যে বেলেগ সাবজেক্ট পঢ়ি আমাৰ হাতত মাত্ৰ 4 দিন আছে বা 5 দিন আছে তো তেনেকুৱা হৈ যায় কিন্তু তেনেকুৱা কৰিব নালাগে একচুয়ালি আমি কি কৰিব লাগিব ফাৰ্স্ট এক্সামটো টাৰ্গেট কৰিব লাগিব ফাৰ্স্ট এক্সামটো যেহেতু আমাৰ ইংলিশে আছে গতিকে আমি ইংলিশ সাবজেক্টটোত আমি টাৰ্গেট কৰিব লাগিব ইয়াৰ কাৰণটো হৈছে যে ইংলিশ সাবজেক্টটো প্ৰথম এক্সাম যেহেতু গতিকে প্ৰথম এক্সামটো আমাৰ ভাল হোৱাৰ লগে লগে আমাৰ কি হ'ব বাকি ব্ল্যাক এক্সামৰ কাৰণে আমি এটা পজিটিভ এনাৰ্জি পাম এতিয়া চোৱা ফাৰ্স্ট এক্সামটো যেতিয়া ভাল হ'ব তোমালোকৰ যেতিয়া এক্সাম হলৰ পৰা ওলাই আহিবা তেতিয়া কি হ'ব এটা পজিটিভ ফিল কৰিবা যে নেক্সট সাবজেক্টটো কি আছে মই এটা আৰু ভালকৈ কৰিব লাগিব ভালকৈ কৰিম গৈ পেলাই ভালকৈ পঢ়িব লাগিব কোনবা হয়তো স্কুল বা কলেজৰ পাহি লগে পঢ়াই ষ্টাৰ্ট কৰি দিবা তো কিন্তু ফাৰ্স্ট এক্সামটো যদি বেয়া হৈ যায় তেতিয়া কি হ'ব তোমালোকৰ এটা নেগেটিভ ফিল আহিব পজিটিভতকৈ কি হ'ব উল্টাটো হ'ব নেগেটিভ ফিল কৰিবা তোমালোকে যে এক্সামটো বেয়া হ'ল পিছৰ এক্সাম বা কি হয় আৰু ভয়টো তোমালোকৰ মাজত থাকিয়ে যাব বেছিভাগ কি হয় ফাৰ্স্ট এক্সাম যোৱাৰ পিছত তোমালোকৰ যোনবিলাক এক্সাম চেণ্টাৰৰ ভয় বা পৰীক্ষাৰ যোনটো ভয় হয় সেইটো নাথাকে কিন্তু তোমালোকৰ যদি এক্সামটো বেয়া হৈ যায় সেই ভয়টো বা তোমালোকে ওলাব নোৱাৰিবা এক্সামৰ হেতু ভয়টো থাকি যাব গতিকে আমি কি কৰিব লাগিব ফাৰ্স্ট এক্সামটো টাৰ্গেট কৰিবই লাগিব ইংলিশটো আমি টাৰ্গেট কৰিব লাগিব ইংলিশটো আমাৰ ভাল কৰিব লাগে সকলোৱে ট্ৰাই কৰিব লাগিব যে ইংলিশত কমসে কম আমি লেটাৰ মাৰ্কস আনো তো যি কি নহওক এটা 7 ডেজৰ যদি আমি ষ্ট্ৰেটেজিৰ কথা কও 7 ডেজত আমি কি কৰা উচিত এতিয়া যিসকলৰ একেবাৰে কমপ্লিট হোৱা নাই ইংলিশ তেওঁলোকে 7 দিন মই ভাবো যে 7 দিন ইংলিশে পঢ়ক একেবাৰে যিসকলে কমপ্লিট কৰা নাই তেওঁলোকে ইংলিশত মানে ইংলিশ পঢ়াই ভাল আৰু যিসকলৰ কমপ্লিট হৈছে তেওঁলোকে 7 দিন ইংলিশ পঢ়িব লাগিব আৰু তেওঁলোকৰ যেহেতু কমপ্লিট হৈ আছে তেওঁলোকে ৰিভিজন দিলে হ'ব এতিয়া ৰিভিজন দিয়াৰ ক্ষেত্ৰত যিসকলৰ কমপ্লিট হোৱা নাই তেওঁলোকে 7 দিন পঢ়িবই লাগিব এতিয়া যিসকলৰ অলপ চলপ কমপ্লিট হৈছে কিন্তু বাকি সাবজেক্ট বিলাক কমপ্লিট হোৱা নাই তেওঁলোকে কি দৰে পঢ়িব এটা তোমালোকে বস্তু ডিসাইড কৰিব লাগিব যে তোমালোকে ৰাতিপুৱা ভাগত ধৰা তুমি ৰাতিপুৱা 6টা বজাতে উঠিছা বা 5টা বজাতে উঠিছা তো 5টাৰ পৰা তোমালোকে ট্ৰাই কৰা 10টা লৈকে 5টাৰ পৰা 10টা লৈকে ৰাতিপুৱা তোমালোকে কি কৰিবা প্ৰোজ সেকশন হক পোয়েট্ৰি সেকশন হক সেইখিনি তোমালোকে শেষ কৰিব ট্ৰাই কৰিবা সেইখিনি শেষ কৰিলা আৰু ইফালে এটা মাজৰ যোনটো গ্যাপ থাকিব দুপৰীয়া সময়খিনিত তোমালোকৰ যদি বেলেগ সাবজেক্ট কিবা বাকি আছে বেলেগ সাবজেক্ট যেটা কিবা বাকি থাকে তোমালোকে দুপৰীয়া সময়ত কৰিব পাৰা সেইখিনি লাইক তোমালোকৰ হয়তো ম্যাথছ বাকি থাকিব পাৰে তো ম্যাথছটো কৰিলা মাজে দুপৰীয়া সময়ত কৰিলা তো সেইখিনি সময়ত কৰিলা আকৌ আবেলিৰ পিছৰ পৰা আমি কি কৰিম আমাৰ যোনবিলাক কম্প্ৰিহেনশন পাৰ্ট থাকে কম্প্ৰিহেনশনত কি পৰিব আমাৰ কম্প্ৰিহেনশনত পৰিব এছে ষ্টৰী ৰাইটিং HSLC ক্ষেত্ৰত ৰিপৰ্ট ৰাইটিং আৰু এপিনে আমাৰ যদি হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰৰ কথা কও তেওঁলোকৰ ৰিপৰ্ট ৰাইটিং জব এপ্লিকেশন বা এনে ধৰণৰ লেটাৰ ৰিপৰ্ট তেওঁলোকৰ আছে তো এইবিলাক বস্তু আমি কেতিয়া পঢ়িম আমি সেকেন্ড পাৰ্টত পঢ়িম মানে আবেলি পাৰ্টত পঢ়িম মাজৰ ভাগত আমি কি কৰিম যোনবিলাক আমাৰ ডাউটস আছে সেইখিনি আমি ক্লিয়াৰ কৰিম তো এনেদৰে তোমালোকে কৰিব লাগিব মই ফাৰ্স্ট পাৰ্টত ৰাতিপুৱা পঢ়াখিনি বেছি মনত ৰয় যেহেতু গতিকে মই ক'লো যে ৰাতিপুৱা তোমালোকে কি পঢ়িবা প্ৰোজ পোয়েট্ৰি আৰু সাপ্লিমেন্টাৰী এইখিনি ৰাতিপুৱা ভাগত পঢ়িবা দুপৰীয়া সময়ত তোমালোকে বেলেগ পঢ়িলা আৰু নেক্সট পাৰ্টত আবেলি ভাগত আমি কি কৰিলো কম্প্ৰিহেনশন পাৰ্টটো কৰিলো লগতে গ্ৰামাৰ কথা ক'ব পাৰিছো গ্ৰামাৰ কৰিব লাগিব ট্ৰান্সলেচন কৰিব লাগিব পেছেজ কৰিব লাগিব বহুত আছে 7 দিন আমি ধৰিব গলে যদি তোমালোকে পঢ়া নাই পঢ়িবলৈ কিন্তু বহুত আছে ইংলিশত তো তোমালোকে তেনেকে পঢ়ি যাব লাগিব আৰু লাষ্ট এতিয়া ধৰা এটো যোনটো কন্টিনিউ কৰিব গৈ আছো ধৰা 4 দিন তোমালোকে এনেকে প্ৰসেসটো কৰিলা 4 দিনত তোমালোকে কি কৰিলা মাজত বেলেগ সাবজেক্ট পঢ়িলা যোনবিলাক তোমালোকৰ কমপ্লিট হোৱা নাই এতিয়া তাৰ পিছত লাষ্ট 3 দিনত তোমালোকে অনলি ইংলিশ পঢ়িবা লাষ্ট ধৰা পৰীক্ষালৰ 3 দিন আছে তেতিয়া তোমালোকে গোটেই কেইদিন কি কৰিবা দুপৰীয়া সময় বেলেগ সাবজেক্ট নপঢ়ি পেলাই তোমালোকে জাস্ট ইংলিশ পঢ়ি যাবা লাষ্ট 3 দিনত কাৰণ ইংলিশটো কি হয় বহুত লিখিব লাগে বহুত কৰিবলগীয়া বহুত কোৱেশ্চন থাকে টেষ্ট পেপাৰ বিলাক তোমালোকে চাব পাৰা টেষ্ট পেপাৰ বিভিন্ন বেলেগ কি কোৱেশ্চন আহিছিলে গ্ৰামাৰখিনি তোমালোকে টেষ্ট পেপাৰ টেষ্ট কৰি মানে চাব পাৰা যে কেনে ধৰণৰ গ্ৰামাৰ আহিছিলে পেছেজ তোমালোকে প্ৰেক্টিছ কৰিব লাগে বহুত আছে ক'বলৈ গ'লে গতিকে লাষ্ট 3 দিনত তোমালোকে জাস্ট ইংলিশ পঢ়িবা আৰু বাকি কেইদিন যে কেইদিন আছে কেইদিন তোমালোকে কি কৰিব পাৰিবা অনলি মানে মাজে বেলেগ সাবজেক্টটো পঢ়িব পাৰিবা তো এনেদৰে পঢ়িলে লাষ্ট 7 ডেজ মই ভাবো তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব আৰু ফাৰ্স্ট এক্সামটো আমি টাৰ্গেট কৰিব লাগিব যেহেতু ফাৰ্স্ট এক্সামটো খুব ইম্পৰ্টেন্ট আমাৰ এটা পজিটিভ ভাইব দিব ফাৰ্স্ট এক্সাম ভাল হ'লে তো এইখিনি আছিল আজি ভিডিঅ'টো ক'বলগীয়া আজি ভিডিঅ'টো শেষ কৰিলো আৰু ইতিমধ্যে আমাৰ এপটো কথা তোমালোকে হয়তো জানাই যে আমাৰ এপত ক্লাছ 10 ৰ কাৰণে আমাৰ কোৰ্স এটা আছে তো টেষ্ট পেপাৰ বিলাক তাত পাই যাবা এপৰ যদি তোমালোকে নোটছ সেকশনত যোৱা
তাত তোমালোকে টেষ্ট পেপাৰবিলাক পাই যাবা আৰু লগতে টেষ্ট পেপাৰ মুক টেষ্টো আছে আমাৰ তাত মুক ছেকশ্যনত গৈ পেলাই তোমালোকে মুক টেষ্টো দিব পাৰিবা আৰু ইপিনে হায়াৰ ছেকেণ্ডেৰীসকলৰ কাৰণে আৰ্টছ কমাৰ্চ ছায়েন্স তিনিটা ষ্ট্ৰীমৰে আমাৰ তাত টেষ্ট পেপাৰ আছে বিভিন্ন ডিষ্ট্ৰিক্টৰ আৰু জিলাৰ মানে বিভিন্ন স্কুলৰ তোমালোকে নোট ছেকশ্যনত গৈ পেলাই তাৰপৰা বাই কৰিব পাৰা মাত্ৰ 29 ৰুপিজত আৰু ক্লাছ 10ৰ কোৰ্চটোৰ দাম হৈছে মাত্ৰ 99 ৰুপিজ আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ আৰু ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি চাব পাৰিবা আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং।